নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম বিশ্ব ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম আৰু ডি ফাৰ্ম কোৰ্চৰ কাৰণে এন্ট্ৰেন্স এক্সামটো হৈ গ'ল। তো এই ভিডিঅ'টোত আজি আমি ইয়াৰে কেতিয়ালৈকে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে আৰু ইয়াৰে ৰিজাল্ট দিয়াৰ পিছত কি কৰিব লাগিব বা কাউন্সেলিং নটিচ ক'ত দিব সকলোবিলাকৰ তথ্য জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকে আপোনাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জনাই ল'ব। তাতো কিছুমান ইনফৰমেশ্যন আগতীয়াকৈ দিয়া হয় আৰু আমাৰ ৱেবছাইট eduosomplas.com আপোনালোকে ভিজিট কৰি থাকিব, তাতো কিছুমান আপডেট দি থকা হয়। তো ফাৰ্ষ্ট কুৱেশ্যনটো, তো ৰিজাল্ট কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা আছে? তো ইয়াৰে এন্ট্ৰেন্স এক্সামটো হৈছিল 8 জুন তাৰিখে। তো মেইনলি SSUHৰ যিমানবিলাক এন্ট্ৰেন্স এক্সাম হয় তাৰ ৰিজাল্ট 20ৰ পৰা 25 দিনৰ ভিতৰত দি দিয়ে। তো 8 জুন হ'লে ৰিজাল্ট দিয়াৰ চান্স আছে 20ৰ পৰা মেইনলি 30 জুনৰ ভিতৰত। তো যদি কিবা কাৰণত লেট হয় তেনেহ'লে মোটামুটি জুলাইৰ 7 তাৰিখ। তো জুলাইৰ 7 তাৰিখৰ আগতে SSUHৰ বি ফাৰ্ম ডি ফাৰ্ম এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দি দিব। তো ৰিজাল্টটো আপোনালোকে SSUHS.in ৱেবছাইটত চাব পাৰিব। তো যোৱা বছৰ বি ফাৰ্ম আৰু ডি ফাৰ্ম দুয়োটাৰে ৰেংক বেলেগ বেলেগ আহিছিলে, কিন্তু এইবাৰ তেনেকুৱা নহ'ব। এইবাৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ ৰেংক ছেমে আহিব। কাৰণ ইয়াৰ ৰিজনটো হৈছে, তো লাষ্ট ইয়াৰ কেৱল বি ফাৰ্ম বা কেৱল ডি ফাৰ্মতে এপ্লাই কৰিব পাৰিছিলে। তো কিছু সংখ্যক ষ্টুডেণ্টে কেৱল এটা কোৰ্চতে এপ্লাই কৰিছিলে, কিন্তু এইবাৰ তেনেকুৱা নাই হোৱা। তো এইবাৰ একেবাৰতে দুটা কোৰ্চতে এপ্লাই হৈ গৈছে। তো ৰেংক ছেমে হ'ব। তো ৰেংক ছেম হ'লে কি হ'ব, আপোনালোকৰ কাউন্সেলিঙত তেনেকৈ মাতিব। তো ৰেংক দিব 1ৰ পৰা 20 বা 200 সেনেকৈ ৰেংকবিলাক দি দিব, তেনেকৈ কাউন্সেলিঙত মাতিব। বাকী এতিয়া ৰেংক কিমান ৰেংকলৈকে যাব পাৰে, এক্সপেক্টেড কাটঅফৰ ভিডিঅ' দিয়া আছে, লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা সেইবিলাক ভিডিঅ' চাই ল'ব পাৰিব। তো এতিয়া ৰিজাল্ট দিয়াৰ পিছত কি, তো ৰিজাল্টত আপোনালোকৰ স্ক'ৰ কাৰ্ড দিব, আপোনালোক সকলোবিলাকে নিজৰ নিজৰ স্ক'ৰ পাব। তাৰপিছত ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, চমুকৈ DME বুলি জনা যায়, তো সিহঁতে কাউন্সেলিং কৰিব। তো তাৰপিছত ৰিজাল্ট দিয়াৰ পিছত SSUHৰ লগত বি ফাৰ্ম ডি ফাৰ্মৰ ইমানখিনি লিংক নাথাকিব। তো বাকী কাউন্সেলিঙৰ প্ৰচেছবিলাক ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ DME কণ্টেক্ট কৰে। তো যি কাউন্সেলিং আছে সেইবিলাক কাউন্সেলিং অফলাইন, তো আপোনালোকে DMEৰ অফিচত যাব লাগিব, সেনেকৈ অফলাইনে কৰা দেখা যায়। তো কাউন্সেলিংটো মেইনলি অনলাইন নহয়। তো অনলাইন হ'লে কিছুমান প্ৰব্লেম হয় বাৰু, কিন্তু আপোনালোকে অফলাইন তো অফিচত গৈ কিনে কাউন্সেলিং কৰিলে বহুতখিনি সুবিধা হয়। তো আপোনালোকৰ নিজা কলেজ চইচ এনেকৈ কৰিব পাৰিব। তো আপোনালোকক জনাই দিলোঁ, কাউন্সেলিঙৰ নটিচখন প্ৰভাইড কৰিব ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DMEৰ ৱেবছাইট। তো DMEৰ ৱেবছাইটটো হৈছে dme.assam.government.in। আপোনালোকে গুগলত চাব পাৰিব, তাতে ইয়াৰে কাউন্সেলিং বা এডমিশ্যনৰ নটিচবিলাক প্ৰভাইড কৰিব। তো আৰু বহুতে সোধে যে, তো ৰিজাল্ট দিয়াৰ পিছত কলেজবিলাকত বেলেগ বেলেগকৈ এপ্লাই কৰিব লাগিব নেকি? তো ডিব্ৰুগড় ইউনিভাৰ্চিটিটো বেলেগ হৈ যায়, বাকী যিকেইখন আছে, তো আছাম মেডিকেল কলেজ, তাৰপিছত GMC বা গুৱাহাটী মেডিকেল কলেজ শিলচৰ, এইবিলাকৰ কাৰণে যি ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম কৰিছে তাৰে কাৰণে আপোনালোকে এক্সট্ৰাকৈ এপ্লাই কৰিব নালাগে। তো DMEত কাউন্সেলিং হ'ব, কাউন্সেলিং হোৱাৰ পিছত আপোনালোকে কাউন্সেলিং এটেণ্ড কৰিব লাগিব। তো তাত এখন আপোনালোকক ফৰ্ম দিব, তো ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। সেই ফৰ্মখন অনলাইনত নহয়, অফলাইনে আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি কিনে তাত আপোনালোকে জমা দিব লাগিব। তাত আপোনালোকে কলেজবিলাক প্ৰিফাৰেঞ্চ দিব লাগিব। তো যিহেতু বি ফাৰ্ম বেচেলাৰ ইন ফাৰ্মাচী যিটো ডিগ্ৰী কোৰ্চ আছে, তাৰ কাৰণে মাত্ৰ SSUHৰ আণ্ডাৰত বা DMEৰ আণ্ডাৰত এখনেই কলেজ আছে, আছাম মেডিকেল কলেজ। কিন্তু বাকী ডিপ্ল'মা ইন ফাৰ্মাচীৰ কাৰণে 3খন কলেজ AMC, SMC, GMC আছে। তো এইকেইখনৰ কাৰণে একেবাৰতে কাউন্সেলিং হ'ব। তো কি হ'ব, তাত কাউন্সেলিঙত আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব। তো আপোনালোকৰ মাৰ্ক ৱাইজ বা সেনেকুৱা আপোনালোকে প্ৰিফাৰেঞ্চখিনি দি দিব, ঘৰৰ ওচৰত যোনখন কলেজ হয় আৰু তেনেকুৱাকৈ GMC থাকিব, SMC থাকিব, AMC থাকিব। তো প্ৰিফাৰেঞ্চ দিয়াৰ পিছত আপোনালোকৰ তাতে কাউন্সেলিং হ'ব। তো কাউন্সেলিঙত মেইনলি ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন কৰিব। যিহেতু যেতিয়া অনলাইন এপ্লাই কৰিছিলে তেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাছিলে। তো তাত আপোনালোকৰ অৰিজিনেল ডকুমেণ্টবিলাক চেক কৰিব। তো তাত কাৰোবাৰ কিবা বা গ্ৰেছ মাৰ্ক এইবিলাক থাকিলে আপোনালোকক ৰিজেক্ট কৰি দিব। তো এই ডকুমেণ্টবিলাক চেক হোৱাৰ পিছত আপোনালোকৰ কোনখন কলেজত চিট আছে আপোনালোকক জনাই দিব। তো এই চিট কেপাচিটিৰ হিচাপত আপোনালোকক চিটবিলাক প্ৰভাইড কৰিব। তো তেনেকৈ আপোনালোকে চিট ল'ব পাৰিব। আৰু যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কি হ'ব, আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব। তো তাত আপোনালোকে ফিজ এটা পে'মেণ্ট কৰিব লাগিব, ডকুমেণ্টবিলাক আপলোড দিব লাগিব। এইটো ৰিজাল্ট দিয়াৰ পিছতে হ'ব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই কৰাৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কাউন্সেলিং কৰিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি কলেজখন আছে তাত ইউনিভাৰ্চিটিখনত ইয়াতে কাউন্সেলিংটো বা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো সেইটো যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে সেইটো এক্সট্ৰা হৈ যায়। তো বাকী আপোনালোকে গমেই পালে, তো কেতিয়ালৈকে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। তো জুনৰ লাষ্ট উইক বা জুলাইৰ ফাৰ্ষ্ট উইকত ৰিজাল্টটো ঘোষণা হোৱাৰ বহুখিনি সম্ভাৱনা আছে।
তো কিবা নটিচ দিলে আমি জনাই দিম বাৰু। বাকী কাউন্সিলিঙৰ প্ৰচেছটো দি আমি কণ্টেক্ট কৰিব। নেক্সট আৰু কিবা নতুন আপডেট আহিলে বা কাউন্সিলিঙৰ নটিচ এইবিলাক দি দিলে আমাৰ চেনেলত নিশ্চয় দি দিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো অন কৰি দিব। ধন্যবাদ।